Hello everyone, welcome back to my YouTube channel. আজি বহুদিনৰ মূৰত আপোনালোকলৈ এটা ভিডিঅ' লৈ আহিছোঁ। আসলতে মোৰ লেট হ'ল ভিডিঅ'টো আপলোড কৰাৰ। আজি আপোনালোকক দেখাব বিচাৰিছোঁ আমাৰ বিদ্যালয়ত শিক্ষক দিৱস উপলক্ষে আয়োজন কৰা এই দিনটোৰ কাৰ্যসূচীসমূহ কেনেদৰে পাৰ কৰিলোঁ গোটেইখিনি ভিডিঅ'টো শেষলৈকে চাব। আপোনালোকে দেখাব এটা খুব সুন্দৰ দিন শিক্ষক দিৱস শিক্ষকসকলৰ কাৰণে, আৰু ভাবিলোঁ সেইকাৰণে এটা ভিডিঅ' বনাই আপোনালোকক দেখুৱাব বিচাৰিছোঁ আৰু গোটেইখিনি শেষলৈকে স্কিপ নকৰাকৈ চাব। আৰু যিয়ে প্ৰথম মোৰ চেনেলটো চাইছে প্লিজ ছাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব। মমি ফুকন আৰু মোৰ FB একাউণ্টটোত আছে মমি বৰ্মন, তো দুইটা আপোনালোকে ফ'ল' কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। তো লেটছ গো, আজি ষ্টাৰ্ট কৰোঁ আজি শিক্ষক দিৱসৰ এই ধুনীয়া ব্লগটো। আৰু চাই কেনেকুৱা পালে কিন্তু কমেণ্ট কৰিবলৈ নাপাহৰিব। বিদ্যালয়ত আমাৰ মিটিংখন আৰম্ভ হোৱাৰ আগে আগে আমি ধুনীয়াকৈ সজাই লৈছিলোঁ। তাৰে অকণমান স্নেপ আমি দিবলৈ চেষ্টা কৰিছোঁ। আৰু এয়া ছাত্ৰ ছাত্ৰীসকল ইতিমধ্যে আহি পাইছে সকলোবোৰ, আৰু সকলোৱে উইচ কৰাত লাগি গৈছে। দেখিছেনে হাতত কিমান কলম, আৰু ধুনীয়াকৈ ডেক'ৰেশ্যন হৈ গ'ল আমাৰ আজি মিটিংখনৰ। অলপ খন্তেক পিছতে আমাৰ আজি মিটিংখন ষ্টাৰ্ট হ'ব। আৰু মোৰ কেমেৰাটো দেখিলে ইহঁতে একদম ক'ব নোৱাৰা হৈ যায়। এইবিলাক সকলো মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু আজি সিহঁতে খুব ধুনীয়াকৈ আহিছে, আমাক বহুত বেছি উইচ কৰিছে, বহুত বেছি ভাল লাগিছে। আৰু শিক্ষকসকলৰ সদায় ছাত্ৰ ছাত্ৰীসকলৰ ওপৰত আশীৰ্বাদ থাকে, আপোনালোকে নিশ্চয় জানে। আৰু দুই এগৰাকী আজি প্ৰগ্ৰেম কৰিব, খুব ধুনীয়াকৈ সাজি কাচি আহিছে, নিশ্চয় আপোনালোকে ভিডিঅ'টো দেখিবলৈ পাইছে। আৰু এয়া মই ভাবিছিলোঁ, মই কিয় হাঁহিছিলোঁ মই নিজে গম নাপাওঁ। এতিয়া আমি মিটিংখন ষ্টাৰ্ট কৰিছোঁ। মাইক্ৰফোনটো ল'লে আৰু ক'বই নালাগে, মই মিটিংখনৰ শুভাৰম্ভ কৰিলোঁ। আৰু আজি মিটিংখনৰ উদ্দেশ্য ব্যাখ্যা ক'লে আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী দেৱিকা পাঠকে, এয়া তেওঁ ভাষণ দি আছে। আৰু ইয়াৰ পিছতে আমাৰ আজি গোটেই কাৰ্যসূচীখিনি আপোনালোকে শেষলৈকে স্কিপ নকৰাকৈ চাব, সকলোবিলাক দেখা পাব। আৰু উদ্দেশ্য ব্যাখ্যা কৰাৰ পিছতে আমাৰ সমবেত সংগীতটো ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে সকলোৱে শুনিব বুলি আশা কৰি ব্লগটো মই এতিয়া আৰম্ভ কৰিছোঁ। সকলোৱে শেষলৈকে স্কিপ নকৰাকৈ চাই যাব। আৰু আমাৰ বিদ্যালয়ৰ শিক্ষয়িত্ৰী দেৱিকা পাঠকে যিহেতু মই কৈছিলোঁ যে আজি মিটিংখনৰ উদ্দেশ্য ব্যাখ্যাটো তেখেতে কৈছে, খুব ধুনীয়াকৈ সাৱলীলভাৱে তেওঁ উদ্দেশ্য ব্যাখ্যা কৰিছে, সকলোৱে নিশ্চয় বুজি পাইছে। আৰু এতিয়া আমি পিছৰ কাৰ্যসূচীলৈ যাম, গতিকে আপোনালোকে অকণমান ধৈৰ্য ধৰি ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। আৰু কোনেও যাতে স্কিপ নকৰে, গোটেইখিনি আপোনালোকে দেখা পাব। ইয়াৰ পিছতে আছে আমাৰ বিদ্যালয়ৰ সমবেত সংগীত।
মহোদয় উপস্থিত থকা উপাধ্যক্ষ মহোদয় মোৰ সহকৰ্মী তথা ছাত্ৰ ছাত্ৰীসকল আজি আমি ইয়াত সমবেত হৈছোঁ আমি সকলোৱে জানো যে আজি শিক্ষক দিৱস এই শিক্ষক দিৱসটো দাৰ্শনিক লগতে আমাৰ ভাৰতবৰ্ষৰ দ্বিতীয়তম ৰাষ্ট্ৰপতি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণ দেৱৰ জন্মবাৰ্ষিকী হিচাপে আজিৰ দিনটো আমি শিক্ষক দিৱস হিচাপে পালন কৰি আহিছোঁ। ভাৰতবৰ্ষৰ প্ৰতিটো স্থানতে আজিৰ দিনটো শিক্ষকৰ কাৰণে স্পেচিয়েলি পালন কৰা হয়। গতিকে আজিৰ এই বিশেষ দিনটোত মই পোনপ্ৰথমে সকলো শিক্ষাগুৰুলৈকে শিক্ষক দিৱসৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এগৰাকী শিক্ষাৰ্থী হিচাপে আজিৰ এই দিনটোৰ অৰ্থ আমাৰ কাৰণে বিশেষ। বৃত্তি সেই বৃত্তিটো মাত্ৰ এটা পেচাই নহয়, এই বৃত্তিটো হৈছে এটা দায়িত্ব। আজি আমি ইয়াত শিক্ষকলৈ যাব। ইয়াৰ প্ৰধান উদ্দেশ্য হৈছে শিক্ষকসকলৰ প্ৰতি আমি সন্মান কৰিব লাগিব। মই গুৰু ব্ৰহ্মা গুৰু বিষ্ণু গুৰুদেৱ মহেশ্বৰ গুৰু সাক্ষাৎ পৰম ব্ৰহ্ম তস্मै শ্ৰী গুৰুৱে নমঃ। এই শ্লোকশাৰী ইয়াকে কৈছিল যে শিক্ষাগুৰুসকল আমাৰ কাৰণে জন্মদাতাও পালনকৰ্তাও আৰু আমাক বাট দেখুৱাতাও। আমাক যেনেকৈ ব্ৰহ্মাই সৃষ্টি কৰে, বিষ্ণুৱে পালন কৰে আৰু মহেশ্বৰে আমাক বাট দেখুৱায়, ঠিক তেনেকৈ শিক্ষাগুৰুসকলেও আমাৰ ভৱিষ্যত জীৱন উজ্জ্বল কৰাৰ দায়িত্ব গ্ৰহণ কৰে। শিক্ষাগুৰুসকলে জীৱনত অশেষ কষ্ট কৰি শিক্ষাটো তাৰ মাজতে কৈছোঁ যে শিক্ষা এটা চাকৰি নহয় যে শিক্ষক চাকৰি কৰিছোঁ। প্ৰথমতে আমি চাকৰি হিচাপেই যোগদান কৰি যাওঁ, কিন্তু ক্ৰমান্বয়ে ইয়াত আমি ইমানেই ভাল শ্ৰোতা হ'ব লাগে, ভাল শ্ৰোতাইহে এজন ভাল ষ্টুডেণ্ট হ'ব লাগে। কৃষ্ণালী কিবা কৈ আছোঁ, মনত যিখিনি কথা ক'বা তাতকৈ বেছি শুনিব লাগে, শুনিলেহে কথাখিনিৰ উত্তৰ দিব পাৰি, সেইটো কথা মনত ৰাখিব। আৰু মই শেষত আৰু এই লাইনটোৱে মই মানে কৈ দিছোঁ, এজন ভাল ষ্টুডেণ্ট হ'বলৈ ভাল শ্ৰোতা হ'ব লাগে। কি কৈ আছে সেইটো শুনিব চেষ্টা কৰিব লাগে। ক্লাছ 1, 2, 3 ষ্টুডেণ্টখিনিক বাদ দি বাকী যিখিনি ওপৰৰ ক্লাছৰ ষ্টুডেণ্ট আছে সেইখিনি বুজি পাব লাগে যে কোনোবাই কিবা কৈ থাকে দাৰ্শনিক সৰ্বপল্লী ৰাধাকৃষ্ণৰ জন্ম হৈছিল। সেই মহান ব্যক্তিগৰাকীক উদ্দেশ্য কৰি বছৰ বছৰ ধৰি শিক্ষক পালন সন্মানীয় অধ্যক্ষ
শিক্ষক গতিকে চেলেঞ্জটো শিক্ষকে দিছে গতিকে এইজন আছিল আমাৰ শিক্ষাগুৰু আমি তেখেতক সৰুবাৰ সকলোৱে ভাৰতবৰ্ষৰ সকলোৱে শিক্ষাগুৰু হিচাপে তেওঁক নামটো স্মৰণ কৰে আজি এতিয়া তোমালোকে ক'ব পাৰিবানে যে কিমান চনৰ পৰা ভাৰতবৰ্ষৰ মানুহে কম দেব কি লৈছে Thank you.